সো হয়তো ভিডিওটো বনোৱাত মোৰ ফুল ভ্ৰান্তিও হ'ব পাৰে সো ক্ষমা কৰি দিব কোনটো ফাল শুদ্ধ কোনটো ৰাইট মও হেতু নাজানো কাৰণ যেটো সোশ্যাল মিডিয়াৰ প্ল্যাটফৰ্ম ভিডিওটো বহুত বেছি মানে তীব্ৰ গতিত ভাইৰেল হৈছে সেইকাৰণে মও কন্টেন্টটো Hi everyone, good afternoon and welcome back my YouTube channel DB Mixer. আশা কৰো আপোনালোক নিশ্চয় ভালে আছে বন্ধু বান্ধৱীসকল সো বহুত দিনৰ পিছত তালৈ হৈছে আপোনালোকৰ মাজলৈ কাৰণ যেহেতু এই কেইদিন ভিডিও দিয়া নাছিল আৰু ফেসবুকত বহুত বেছি ভিডিও এটা ভাইৰেল হৈছে সো ভিডিওটো কোৰ হয় কি হয় বাট মই ইমান নাজানো বাট ফিৰবি মানে মই অলপমান ভিডিওটোত ক্লিপ আৰু আপোনালোক লগাই দিম বাট বা ভিডিওটোৰ দুটামান কথা ক'ব লগা আছে তো এনেকুৱা কিয় হৈছে কি কাৰণে এইবিলাক চলি আছে বৰ্তমান অসমখনত সো যেহেতু মই কন্টেন্ট ক্ৰিয়েটৰ হয় ইয়াৰ আগতো এনেকুৱা বহুত হেল্পফুল ভিডিও বনাও সো যেহেতু এইটো ভিডিও মানে ওলাইছো সো আপোনালোক আশা কৰো আপোনালোক ভিডিওটো চাই ভাল পাব আৰু যদি ভিডিওটো চাই আপোনালোকে নিশ্চয় ভাল পায় তো এটা লাইক কৰি দিব শেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো বঢ়াকে বজাই এটা খুব সুন্দৰ কমেন্ট কৰিব সো প্ৰথমে এটা সাইড স্ক্ৰিনত এটা পোষ্ট আহিছে প্ৰথমতে পোষ্টটো পঢ়িলে উঠিব আপোনালোকৰ হাঁহি প্ৰথম কথা সো হাঁহিটো কিয় উঠিব আপোনালোকে পঢ়িলক কিবা বুৱাৰী নিৰ্যাতন কিবা এনেকুৱা হৈছে সো প্ৰথম কথা হল নিউজ চেনেল যিকিটা আছে আমাৰ একদম ফালতু নিউজ চেনেল আছে কেইটামান মানে কোড কি লিখিব লাগে হিহতে নাজানে খালি টিআরপি লাগে টিআরপি মাত্ৰ টিআরপি হলে মানে কি নিউজটো বেছি পাব্লিছ হয় তো মেইন কথা আছে হেতু বাট আমি নাজানো ভিতৰত কি আছে বা কেনেকুৱা কি পৰিস্থিতি যি সকলে জানে তো প্লিজ মানে কমেন্ট কৰি জনাই দিব সো প্ৰথমতে সাইড স্ক্ৰিন এটা ভিডিও আহিছে আপোনালোকে ভিডিওটো খুব সুন্দৰকৈ মানে ভিডিওটো খুব সুন্দৰকৈ আপোনালোকে চাই লওক আৰু ভিডিওটো চোৱাৰ পিছত মানে মই দুই আখৰ মানে আপোনালোক কথা কম সো কথা কেইটা কি হৈছে আপোনালোক প্ৰথমতে ভিডিও ক্লিপটো যি আছে আপোনালোক খুব সুন্দৰ ইয়াত আহি আছে বঢ়াকে চাই লওক আপোনালোকে সো গাইস ভিডিওটো বৰ্তমান চলি আছে আৰু ভিডিওত যেটো হেতে কৈ আছে অলৰেডি তেহেতৰ যেটো প্ৰবলেম হৈছে কিবা ৰাতি তেহেতক যাব দিয়া না ঘৰলৈকে সো টু বি অনেষ্ট এইবিলাক বেয়া কথা গাইস তো তেহেতৰ কথা বঢ়াকে আপোনালোকে শুনি লও আৰু শুনিও থাকিম বঢ়াকে মোৰ অপিনিয়নটো মই দি থাকিম বা তেহেতৰ বেক পেনে কি কৈছে তো এইবিলাক কথা আমি ইমান ভালদৰে যেটো নাজানো সো মোৰ হিচাপত যি সকলে এইটো কাম হৈছে সো মোৰ হিচাপত ন্যায় পাব লাগে দুটা পাৰ্টিৰ মানে মোৰ হিচাপত মিলামিছি কৰি ল'ব লাগে আৰু তো ইমানো বেয়া কোনো কৰিব না কাৰণ যেটো সৰু সৰু বাচ্চা আছে বা তেহেতক আগলৈ ফিউচাৰ কোনো নাই তো তেহেতৰ ফ্যামিলিটো হয়তো চাব লাগিব তো তেনেকুৱা সিস্টেমত কি কয় বঢ়া কমতে শুনিলো তাৰ পিছত আপোনালোকক কৈ থাকিম হয়নে নহয় চলো গাইস থানাত মই কেছ দিলো থানাই মোৰ কেছটো নললে মই ইয়াতে দিছপুৰ থানাত দিলো আৰু মই আদা গুদামত থানাত দিলো তেহেতসকলে আহিলে মোৰ বহুত ৰিকুৱেষ্টৰ মোৰ আহিনে তেহেতসকলে একোৱে নকৰলে খালি জাস্ট নামিছে আপোনালোকে হয়তো বাইদেউজনী কোৱাটো শুনিলে সো বাইদেউজনী কোৰ হয় কি হয় মই ইমান ভালদৰে একো নাজানো বাট ফিৰবি মানে কন্টেন্টটো বনাইছো এই কাৰণে কাৰণ কেতিয়াও কাৰো মাজত ভেদভাৱটো আহিব নালাগে আৰু তেহেতৰ পিছপিনে মানে তেহেতৰ আহি আছে হাজবেণ্ড ঢুকাৰ পিছত তো তেহেতৰ সসুৰজি কি কৈছে বঢ়াকে তেহেতৰ অপিনিয়নটো শুনিব লাগিব কাৰণ এপাতাল কেতিয়াও অকলে নাবাজে দুটা সাইড বাজিব লাগিব ঠিক তেনেকুৱা দৰে মানে তেহেতৰ সসুৰজিৰ কথাটো শুনিব লাগিব আৰু কেইটামান খুব সুন্দৰ কমেন্ট আছে তো কমেন্ট কেইটা বঢ়াকে পোষ্ট কৰি সাইড স্ক্ৰিনত আহি আছে আপোনালোকে পঢ়ি ল'ব খুব সুন্দৰ কমেন্ট হয় সো কমেন্ট মানে বহুতে মানে মোটিভ কৰিছে আৰু বহুতে নেগেটিভ কমেন্টও কৰিছে সো নেগেটিভ কমেন্ট বাৰু মই দিয়া নাই মোটিভ কমেন্ট কেইটা দিছো কাৰণ যেটো অনেষ্টলি গাইস কাৰণ যিকিটা মেইন কমেন্ট হয় তো সেই কমেন্ট কেইটা এনে আপোনালোক স্ক্ৰিনশ্বটটো আপোনালোক দি দিছো সাইড স্ক্ৰিনত আহিছে বঢ়াকে পঢ়ি ল'ব আৰু এতিয়া তেহেতৰ সসুৰে কি কয় মানে তেহেতৰ শহুৰ দেউতাকে কি কৈছে তো এইটো বঢ়া শুনিব লগা ইম্পৰ্টেন্ট টপিক হ'ব সো কিমান দূৰ সত্য তেহেতে কোৱাটো বা তেহেতে কোৱাটো কিমান দূৰ মানে ৰাইট হয় তো এইটো চাব লাগিব কাৰণ যেটো আপোনালোক কৈছো মানে এৰপাত তাল কেতিয়া অকলে নাবাজে দুটা মানে কাঠকুঠাৰে পৰিব লাগিব তেতিয়া বস্তুটো বাজিব প্ৰথমতে তেহেতৰ কথাটো শুনি লও তাৰ পিছত মই মোৰ অপিনিয়নটো বঢ়াকে দি আছো আপোনালোক শুনি লওক মোক আপোনাৰ মানে আপোনাৰ মোৰ কেছ এটা চলি আছে কোৰ্ট কেছত আপোনাৰ অৰ্ডাৰ আছে অৰ্ডাৰটো তাৰমানে তেওঁৰ মই মুখ চাব নালাগে আৰু ফোন হেৰি কৰিব নালাগে সেই হেতুকে মই ইয়াতে মোৰ ল'ৰাটো তাৰমানে আজি ডেৰ বছৰ ধৰি ইহঁত ঘৰত নাই ইহঁতে ঘৰৰ পৰা বেলেগত আছে শুনিলে অলৰেডি তেহেতে খুব সুন্দৰকৈ কৈছে আৰু তেহেতেও কৈছে মাইকীজনীও কৈছে আৰু বৃদ্ধ বয়সীয়াল মানুহজনেও কৈছে কিন্তু
কি কাৰণে এনেকুৱা হৈছে সেইটো আমি ভালদৰে নাজানো কাৰণ যেহেতু আমি ইমান ভিতৰত সোমোৱা নাই কেছটোৰ তো টু বি অনেষ্ট গাইজ মোৰ হিচাপত এইটো খুব সুন্দৰকৈ তেখেতসকলে মানে কি বুজাবুজি কৰি ল'ব লাগে কাৰণ বুজাবুজি কৰাটো হৈছে মেইন কথা কাৰণ বুজাবুজি যেতিয়া আপোনালোকে নচলে কেতিয়াও আপোনালোকে সমস্যাবোৰ সমাধান কৰিব নোৱাৰিব ঠিক আছে তো আপোনালোকে মোৰ হিচাপত মই এটা অপিনিয়ন দিওঁ আপোনালোকক চ' যিহেতু বাচ্চা আছে বা বেবী আছে তো বেবী বুলিয়ে ক'ব লাগিব 6 বছৰৰ ল'ৰাটোক তো আপোনালোকে তেহেঁতক মানে পঢ়া শুনা ভালদৰে কৰক চ' তেহেঁত হয়তো এতিয়া বৰ্তমান আমাৰ মাজত নাই তো তেহেঁতক চিৰশান্তি লাভ কৰক তাৰে মানে কামনা কৰিলোঁ আৰু যিটো ঘটনা হৈছে এইটো মানে ঘটনা খুব লজ্জিত ঘটনা আৰু এনেকুৱা ঘটনা হ'ব নালাগে দুনাইবাৰ ক'তো বা সৰু জেগাতো হ'ব নালাগে সেইটোৱে কথা কিন্তু এতিয়া যিসকল সৰু সৰু ল'ৰা আছে তো তেহেঁতক আপোনালোকে ভালদৰে পঢ়াই লওক কাৰণ আপোনালোকৰে নাতি হয় চ' নাতি বুলি ক'লে আজিকালি দিনত পাবলৈ নাই কাৰণ কিমান কষ্ট নাই বহুত মানুহ এতিয়া ষ্ট্ৰাগলিং কৰি আছে এইটো লাইনত চ' সেইটো বুলি ইমান ক'ব নাযাওঁ বাট ফিৰবি আপোনালোকে পাইছে ভালদৰে এইবিলাক ল'ব লাগে চ' কাজিয়া পেচাল কৰিব নালাগে কাৰণ কাজিয়া পেচাল কৰি কি হ'ব আজি আছোঁ মানুহ কালি নাই হয়নে নহয় তো সেনেকুৱা মোৰ হিচাপত সেইটো কথা আৰু আপোনালোকে ভালদৰে চালি জাৰি চাই লওক চ' যদি কিবা প্ৰব্লেম হৈছে নিজৰ মাজতে মানে চল্ভ কৰি লওক এইবিলাক ছ'চিয়েল মিডিয়াত আহিব দিব কেতিয়াও নালাগে কাৰণ ছ'চিয়েল মিডিয়াত যিমান আহিব বস্তুটো সিমানে বহুত বেছি দূৰলৈকে সিঁচি যাব হয়নে নহয় চ' আপোনালোক ফালৰ যদি কিবা ভুল ভ্ৰান্তি আছে আপোনালোকে চৰ্ট কৰি লওক আৰু যদি বাইদেউজনীৰো কিবা ভুল ভ্ৰান্তি আছে তো প্লিজ আপোনালোকে কৈছোঁ যদি ভিডিঅ'টো চাই আছে বা চাই আপুনি তো আপুনিও চৰ্ট কৰি লওক বা যদি আপোনালোকৰ কিবা প্ৰব্লেম হৈছে মোৰ হিচাপত যদি আপোনালোকৰ ভিতৰে কিবা পাৰ্চনেলি প্ৰব্লেম আছে চ' সেই প্ৰব্লেমকেইটা আপোনালোকে চল্ভ কৰি লওক কাৰণ ঠিক আছে আপোনাৰো পিছলৈ ভৱিষ্যত আছে তেখেতসকলৰ বৰ্তমান ভৱিষ্যত বুলিবলৈ কোনো নাই যিকেইটা আছিল মানে ল'ৰা যদি কোনোবা আছিল তেহেঁতৰ ঢুকাই গ'ল মানে আপোনাৰ স্বামী অলৰেডি তেহেঁতৰ ঢুকাই গ'ল ঠিক আছে চ' তেহেঁতৰ আগলৈও কোনো নাই পিছলৈও কোনো নাই তো আপোনাৰ যিহেতু ইমান ডাঙৰ এটা লাম্বা মানে কেৰিয়াৰ পৰি আছে বাচ্চাকেইটাৰ তো সিহঁতে বৰ্তমান আপোনালোকৰ হয়তো মানে দেখিছে পৃথিৱীখন চ' আজি 6 বছৰ হৈছে বা ছোৱালীজনীৰ কিবা 16 বছৰ নে 17 বছৰ হৈছে মেবি মই ইমান ভালদৰে নাজানো বাট ফিৰবি মতলব আপোনাৰ যিহেতু বাচ্চাটো আছে তো তেহেঁতৰ লগত আপুনি মানে কনভাৰচেশ্যন কৰি লওক কাৰণ যিহেতু তেহেঁতক আপোনাক লাগিব চ' কিবাকে নহয় কিবাকে হ'লেও আপুনি মেনেজ কৰি লওক কাৰণ এইবিলাক বস্তু কোৰ্ট কাছাৰী গ'লে মানে বহুত প্ৰব্লেম হ'ব তো সেইকাৰণে হয়তো আপোনাৰ কিবা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে তো তাৰে কাৰণে এনেকুৱা হৈছে চ' আপোনাৰ যি হৈছে তাৰে মানে হ'ব নালাগিছিলে সেইটোৰ বিপৰীত হওক তো চৰি গাইজকে বেলেগ হৈছে চ' মানে আপোনাৰ লগত যিটো হৈছে তো সেইটো হ'ব নালাগিছিলে কাৰণ সেনেকুৱা হ'লে বহুত মানে ঘৰৰ মানে পৰিস্থিতি মই জানো মানে বহুত বেছি বেয়া হৈ যায় চ' সেইকাৰণে আগতেও দেখিছোঁ এনেকুৱা বৰ্তমান মই যিটো দেখিছোঁ সেইটো কৈছোঁ চ' এনেকুৱা হ'ব নালাগে চ' আপোনাৰ যদি কিবা মিছ আণ্ডাৰষ্টেণ্ডিং চলি আছে তো সেই ফেমিলিটোৰ লগত যাওক আপোনাৰ ফেমিলিটো লৈ যাওক যদি কিবা হৈ আছে চ' শ্বৰ্ট কৰি লওক আৰু কাৰণ শ্বৰ্ট কৰি ল'লে আপোনাৰ ভাল হ'ব আপোনাৰ পিছলৈও ভাল হ'ব ঠিক আছে আৰু তেখেতসকলৰো এতিয়া বৰ্তমান চাহাৰা বুলিবলৈ কোনো নাই তো আপুনি গ'লে আপোনাৰ ফেমিলি বা আপোনাৰ বাচ্চাকেইটাক দেখিলে তেওঁলোকে হয়তো দেখি পেলাই অলপ তেহেঁতৰ ল'ৰাৰ মানে সুখ শান্তিটো ল'ব পাৰিব তেনেকুৱা আপোনালোকে মানে নিজে মিলাই ল'ব লাগিব কাৰণ নিজৰ বস্তুটো সুখটো নিজে মানে আনৰ তাতে বিচাৰি ফুৰি ওলাই নিজে ল'ব লাগিব হয়নে নহয় চ' ঠিক তেনেদৰে আপুনি নিজৰ সুখটো তেওঁলোকৰ মাজত বিচাৰি লওক খুব সুন্দৰকৈ কাজিয়া পেচাল নকৰাকৈ ভালদৰে চলিব লাগে সেইটোৱে কথা তো এইখিনিয়ে আছিল খুব সুন্দৰ ভিডিঅ' মানে আপোনালোকৰ ওচৰত দাঙি দিলে ভিডিঅ'টো মানে কোনে কি কৈছে ইমান ময়ো নাজানো কাৰণ যিহেতু ৰাতিপুৱাৰ পৰা ফেচবুক চলাই এইটোৱে ভিডিঅ' আহি থাকে আৰু সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো মই ইউটিউবত বঢ়িয়াকৈ বনাই পেলাই আপোনালোকক বঢ়িয়াকৈ শ্বৰ্টলি বুজাই দিওঁ তো কমেণ্টটো বহুতেই বেছিকৈ মানে বহুত বেছি বেয়াকৈ কৰে চ' কমেণ্ট ইমান বেছি বেয়াকৈ নকৰিব কাৰণ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত মানে যি টি কমেণ্টে ময়ো তাৰে মাজত এটা ভাল কমেণ্ট দিছোঁ চ' কি কমেণ্ট দিলোঁ বৰ্তমান পাহৰি গ'লোঁ চ' যি নকমা কমেণ্টটো পালে স্ক্ৰীনশ্বট মাৰি মোক দি দিব ঠিক আছে চ' এইখিনি আছিল আজিৰ ভিডিঅ' যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি ধীৰাজ বিশ্বাস আজিলৈ সামৰিছোঁ গুড নাইট গাইজ আৰু আগলৈ খুব সুন্দৰ কণ্টেণ্ট আনি থাকিম ট্ৰাই কৰিম চ' ছানডে কি কৰোঁ সকলোবিলাক প্লেনিং বঢ়িয়া কৰিম চ' আজিকালি মই ভিডিঅ' আপোনালোকৰ ডেইলি নহয় 2 দিন বা 3 দিনৰ মূৰে ইভিনিং 4 বজাত মই ভিডিঅ' আপলোড দিওঁ তো আপোনালোকে যে মোৰ ভিডিঅ' আগতে ৰাতিপুৱা দিছিলোঁ এতিয়া মই টাইম বঢ়িয়া খুব সুন্দৰকৈ চেঞ্জ কৰি লৈছোঁ ইভিনিং 4টা বজাত মোৰ ভিডিঅ' আহি যাব আপোনালোকে ইভিনিঙৰ পৰা এক্সাইটেড হৈ থাকিব মোৰ ভিডিঅ' চাবলৈ চ' আশা কৰোঁ আপোনালোকে নিশ্চয় যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ঘটনা ক'ত হৈ আছে কমেণ্ট কৰি জনাই দিব মোৰ হিচাপত যিটো কথা মই অলৰেডি ক'লোঁ চ' শ্বৰ্ট কৰি লওক শ্বৰ্ট কৰিলে সকলো বস্তু সুবিধা মানে শ্বৰ্ট কৰিলে সকলো মানে প্ৰব্লেম চল্ভ হয় চ' তেনেকুৱা কথা চ' নিজৰ মাজত কেতিয়াও মানে এইবিলাক হিংসা এইবিলাক বস্তু আনিব নালাগে সেইটোৱে কথা আৰু মেইন চ' হয়তো ভিডিঅ'টো বনোৱাত মোৰ ভুল ভ্ৰান্তিও হ'ব পাৰে চ' ক্ষমা কৰি দিব কোনটো ফাল শুদ্ধ কোনটো ৰাইট ময়ো সেইটো নাজানো কাৰণ যিহেতু ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত ভিডিঅ'টো বহুত বেছি মানে তীব্ৰ গতিত ভাইৰেল হৈছে সেইকাৰণে ময়ো কণ্টেণ্টটো দি দিলোঁ আপোনালোকে যদি ভিডিঅ' চাই ভাল পাইছে অলৰেডি কৈছোঁ 3-4 বাৰ আৰু বেছি নকওঁ তো ভিডিঅ' 4 বজাত আহিব আগৰ পৰা
আহি যাব আৰু অকালিতো আপোনালোকে চাব আৰু এইকেইটা যদি ভিডিঅ' চোৱা নাই অলৰেডি বঢ়িয়াকৈ চাই মোৰ চেনেলত ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত বঢ়িয়াকৈ লগ পাম প্ৰতিশ্ৰুতিৰে বাই বাই গুড নাইট গাইছ